ক'বলৈ গ'লে আমি প্ৰথমতে ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাসটো আছে। তেখেতসকলে আমি ন্যায় পাম বুলি আমাৰ বিশ্বাস। কিন্তু জামিন সম্পৰ্কত মই এটি ক'ব লগা আছে যে জামিন তেওঁৰ 3 দিন জামিন নাকচ হৈছে, উচ্চ ন্যায়ালয়তো নাকচ হৈছে। কিন্তু যোৱাকালি হঠাৎ মানে জামিন হোৱা বুলি মই শুনিবলৈ পাওঁ মিডিয়া যোগে। তাত আমাক কোনো মানে ধৰণৰ জাননী দিয়া হোৱা নাছিল। সেইটোত আমি অলপ দুখিত। লগতে প্ৰতিপক্ষৰ যিজন উকিলে যি দুটা যুক্তি দিছে যে অসম আৰক্ষীয়ে নন্দিনী মদ খাই গাড়ী চলোৱাৰ কোনো প্ৰমাণ দিয়া নাই বুলি তেওঁ অভিযোগ আনিছে, সেইটো সম্পূৰ্ণ মিছা। কাৰণ নন্দিনীয়ে যি সময়ত এক্সিডেণ্টটো কৰিছিলে তেতিয়া প্ৰায় 3টাৰ পৰা 3:30টাৰ ভিতৰত হৈছিল। আৰু মোৰ ল'ৰা চামিউলে সেই সময়ত তাত ছুপাৰভাইজ কৰি আছিল সেই মহানগৰী সৌন্দৰ্যৰ ইলেক্ট্ৰিক কানেকশ্যনৰ সেই কাম কৰি আছিলে। গতিকে তেওঁ সেই নিশা এই হত্যা কৰি যোৱা মহিলাজনীয়ে সুস্থ অৱস্থাত নাছিল বুলি চামিউলৰ লগত থকা ল'ৰা কেইজনে তেওঁক ভিডিঅ' কেমেৰা কৰি আনি আৰক্ষীক দিছে। সেইটো আমি জানো আৰু আৰক্ষীয়েও সেইটো মানে চাৰ্জশ্বিটত লিখিছে বুলি আমাৰ মানে জানিবলৈ পাইছোঁ। আৰু দ্বিতীয় কথা, প্ৰতিপক্ষৰ উকিলে কৈছে যে তেওঁ এজন মহিলা হয়। আমিও মহিলাৰ পৰাই আমি জন্ম পাইছোঁ, আমিও মহিলাক শ্ৰদ্ধা কৰোঁ। মহিলাক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগে। কিন্তু মহিলা হৈ তেওঁ 3:30 বজাত উন্মত্ত মদ খাই তেওঁ এজন সফল নহয়, তেওঁ আচলতে তেওঁ প্ৰতিভাৱান এজন ছাত্ৰক, গৰীব ছাত্ৰক মানে তেওঁ হত্যা কৰিছে। গতিকে কি যুক্তিত চতুৰ্থ দিনাখনে মহামান্য আদালতৰ জাজে কেনেকৈ তেওঁক মানে জামিন দিলে, সেইটো হয়তো আমি যিহেতু আইনৰ মানুহ নহয়, আমি বুজিবলৈ টান পাইছোঁ। আৰু দেউতাক হিচাপে বহুত খুব কষ্ট পাইছোঁ। কাৰণ 3টা মানে পৰ্যায়ত জামিন নাপালে তেওঁ। আৰু তেওঁলোকতো মানে মেজিষ্ট্ৰেট হয়, তেওঁলোকে কিয় নিদিলে? আৰু এখেতে কেনেকৈ তাৰমানে 12টাৰ পিছত মানে ফাইল কৰিছে, তাৰ 1টা বজাত কেনেকৈ তেওঁ মানে জামিন মঞ্জুৰ কৰিছে, এইটোত আমাৰ অলপ সন্দেহৰ আৱৰ্তত আহিছে বুলি মই দেউতাক হিচাপে কৈছোঁ। আৰু মই আশা ৰাখিছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ গৃহ বিভাগত আছে, গৃহ বিভাগৰ তেওঁ প্ৰতিপক্ষৰ উকিলে নেগলেঞ্চি বুলি মানে কৈছে। আৰু মানে মিডিয়াৰ জগতো আহিছে তাত মানে আৰক্ষী বিভাগে কোনো উপযুক্ত মানে দিব নোৱাৰিলে বুলি, তথ্য প্ৰমাণ দিব নোৱাৰিলে বুলি। এইটোও এটা তাৰমানে আমি ভাবোঁ আৰক্ষীয়ে গোটেইখিনি দিছে বুলি আমাৰ মানে বিশ্বাস আছে। আৰু কাৰণ নিশাৰ কথা, সেই উন্মুক্ত ছোৱালীজনীয়ে কেনেকৈ মানে সেই এজন উদীয়মান ছাত্ৰ মানে হত্যা কৰিছিল। নিশাৰ ভাগত কোন মানুহ থাকে? অফিচিয়েল যিমানে দায়িত্বসম্পন্ন মানুহ নহওক, সেই 3:30 বজাত মানে ধৰক তাৰ কাৰণে অকণমান বিলম্ব হৈছে যদিও সেইটো তাৰমানে আমি ভাবোঁ চাৰ্জশ্বিটত গোটেইবিলাক আছে। কি যুক্তিত মানে আমাৰ মহামান্য ন্যায়ালয়ৰ ন্যায়াধীশে মানে জামিন দিলে, এইটোত আমাৰ আপত্তি আছে। আস্থা আছে, আমাৰ ন্যায়ালয়ৰ প্ৰতি আস্থা আছে। আমি মানে জামিন যদিও দিছে আমি ন্যায় পাম বুলি আমাৰ বিশ্বাস আছে। চৰকাৰলৈ মই এইটোৱে আহ্বান যে চৰকাৰে যে এইটোত কিছু মানে নজৰ ৰাখে। আমি যি দুৰ্ভগীয়া পৰিয়ালে, আমাৰ ল'ৰাটো গুচি গৈছে, আমাৰ ল'ৰা আহিব জানো? তেওঁতো আজি মুকলি আকাশৰ তলত আহিবয়ে, কিন্তু আমাৰ ল'ৰাটো নাহে। গতিকে তাৰ কাৰণে আমি চৰকাৰী পক্ষ লগতে আমাৰ যিমান আমাৰ সংগঠন, জাতীয় সংগঠন
বা অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ সহায় সহযোগিতা কৰিছে তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষ কৰি মিডিয়া আমাৰ দুটা মিডিয়া চেলে আমাক সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইয়াৰ আগত 3 দিন মই তাইৰ জামিন নাকচ হোৱা বুলি শুনিছোঁ। মোৰ যোৱাকালি হঠাতে গম পালোঁ যে তাইৰ জামিন মঞ্জুৰ হৈছে নন্দিনীৰ। গতিকে মোৰ এটাই মই ধৰিব পৰা নাই 3 দিন নাকচ হোৱা নন্দিনীৰ হঠাতে কালি কোনেও নজনাকৈ কেনেকৈ জামিন পালে। মই সেইটো আপোনালোকৰ ওচৰত মই বিচাৰি দিছোঁ। আৰু ঠিকে আছে, বিজন মহাজন ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। তেওঁক আমি জানো, সৰুৰ পৰা ডাঙৰে তেওঁৰ নাম জানে। তেওঁ মোৰ ল'ৰাটোক ব্যক্তি বুলি কৈছে। কিয় নন্দিনীয়ে ৰাতি 3 বজাত গাড়ী চলাই মোৰ ল'ৰাটোক হত্যা কৰিলে? নাৰী হৈ যদি ৰাতি 3 বজাত গাড়ী চলাই পেলাই এজন মাকৰ বুকু উদাং কৰিলে, সেইখিনি কি তেওঁৰ নজৰত নাহিল নেকি? তেওঁৰ আজি বুকুখন কঁপি উঠা নাই নেকি মোৰ ল'ৰাৰ কাৰণে? তেওঁ যে ব্যক্তি বুলি কৈ পেলাই যে এনেকুৱা ছাত্ৰ এজনক, সৰু মোৰ ল'ৰা ফুলকমলীয়া, সি আমাৰ গুৱাহাটী মহানগৰখন মানে উজ্জ্বল কৰাৰ কাৰণে সি সেই ৰাতি কাম কৰি আছিল মোৰ ল'ৰাই। আজি মই 42 দিনত ভৰি দিলে মোৰ ল'ৰাক। মই বিচাৰি বিচাৰি চাৰিওফালে সুধিছোঁ, ক'তো নাপাওঁ। কালি নন্দিনীৰ মাকৰ ওচৰত গৈছে, নন্দিনীৰ মাকে কিমান শান্তি পাইছে। মই জানো মাক হিচাপে নন্দিনীৰ মাকে শান্তি পাওক, কিন্তু মোকোতো অলপ শান্তি দিয়ক আপোনালোকে। মই কেনেকৈ আছোঁ এবাৰ মোৰ আহি পৰিয়ালটোক চাই যাওকচোন, মই কেনেকৈ আছোঁ। কিন্তু অলপ ন্যায় বিচাৰিছোঁ মই, আৰু মোৰ বিশ্বাস আছে ন্যায়ালয়ে মোক ন্যায় দিব। কি আহ্বান থাকিব চৰকাৰৰ? মোৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে মোক ন্যায় দিয়ে, আৰু মোৰ সংবাদ মাধ্যমলৈও বিনম্ৰ অনুৰোধ তেখেতসকলেও, আৰু গোটেই অসমবাসী ৰাইজে সমগ্ৰ ঘটনাটো জোকাৰি যোৱা গোটেই অসমবাসীৰ মাতৃয়ে কান্দিছে মোৰ ল'ৰালৈ। মই চোৱাই নাছিলোঁ ফেচবুক কি, মই নন্দিনীক চিনি নাপাওঁ। চবেই কৈ থাকে আপুনি চাওক আপুনি চাওক, মই চোৱা নাছিলোঁ। কালি মই নন্দিনীৰ একবাৰ বহুত বুকুত সাহস বান্ধি মই নন্দিনীক চালোঁ, কাৰণ হত্যাকাৰীৰ মুখ চাবলৈ মোৰ হেঁপাহ নাই, কাৰণ মোৰ ল'ৰা যিহেতুকে এই দুনীয়াত নাই। মই কালি নন্দিনীক চালোঁ। মই দুখন ফটোৱে চাইছোঁ নন্দিনীৰ মাকে নন্দিনীক খ্ৰীষ্টাচাৰ শিকোৱা নাই, কাৰণ দুইখন ফটোতে নন্দিনী চাদৰৰ লগত কি কাপোৰ ব্লাউজ পিন্ধিব লাগে সেইখিনিয়ে শিকা নাই। উকা চাদৰেৰে চাইছোঁ মই। অসমীয়া নাৰী হৈ যদি তেওঁ চাদৰৰ লগত ব্লাউজে পিন্ধিব নাজানে, তেওঁ ৰাতি মদ খাই সেই 3 বজাত কাৰোবাৰ ল'ৰাৰ মাতৃৰ বুকু উদং কৰি গুচি গ'ল। আৰু সেই নন্দিনীয়ে কালি কেনেকৈ জামিন পালে? একবাৰ আমাৰ পৰিয়ালখনৰ কথা আপোনালোকে ভাবক। মোক মাতৃ কি পৃথিৱীত মাতৃবিলাকৰ শান্তি নাই নেকি? 10 মাহ 10 দিন পেটত সন্তান ৰাখি মাকৰ বুকু উদং কৰি গৈছে। 3জনী মহিলা মেজিষ্ট্ৰেটে যদি মোৰ ল'ৰাক নন্দিনীক যদি জামিন নিদিলে, কালি কেনেকৈ 12টা বজাৰ পিছত জামিন দিলে? আৰু আমি গমেই পোৱা নাই, একোৱে গম পোৱা নাই কি কাৰণত জামিন দিলে। আৰু মই আমাৰ অসম চৰকাৰৰ যিখিনি আমাৰ আৰক্ষী বিভাগ আছে, তেওঁলোকে মই গম পাইছোঁ বহুত ধুনীয়া কৰি চাৰ্জশ্বিট দিছে। সেই চাৰ্জশ্বিটত গোটেইবিলাক আছে। তাই ড্ৰিংক কৰি ৰাতি নিশা মহিলাজনীয়ে গাড়ী কেনেকৈ চলালে 3 বজাত? সেইটো আমাৰ বিজন মহাজন ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ। আপুনি প্ৰশ্ন কৰক, নিশা সেই তাইৰ নন্দিনীৰ মাতৃয়ে নিশা নন্দিনীক ক'ত পঠাইছিল? কি কাম থাকে ৰাতি 3:30 বজাত? আনৰ কি ল'ৰাক মাকৰ বুকুৰ পৰা ল'ৰাক লৈ গুচি গ'ল, তাইৰ সেই কাম আছিল নেকি? আৰু আপোনালোকে মুকলি আকাশৰ তলত এৰি দিয়ক, তাই আৰু কোনোবা মাতৃৰ বুকু উদং কৰিব। মই আপোনালোকক এইখিনিয়ে ক'লোঁ। বিশেষকৈ তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে জামিন। গোটেই আমাৰ অসম চৰকাৰে যিখিনি প্ৰমাণ দিয়া বুলি কৈছে, মই বিশ্বাস ৰাখিছোঁ তেওঁলোকে প্ৰমাণ দিছে। কাৰণ মই ফোনযোগে কিবা কিবি সুধিছিলোঁ, তেখেতসকলে কৈছে আমি যিখিনি প্ৰমাণ দিব লাগে আমি গোটেই দিছোঁ। আৰু সাক্ষী যিকেইজন ল'ৰাই তাইক খেদি পেলাই ধৰিছিল, আৰু CC কেমেৰাৰ ফুটেজত যিখিনি উঠিছে, সেইখিনিয়েতো মিছা কথা ক'ব নোৱাৰে। সেই নিশাৰ আন্ধাৰত তাইক খেদি খেদি ধৰিছে, তাইৰ মুখৰ পৰা মদৰ গোন্ধ পোৱা বুলি কৈছে। সেইখিনি তাই ধলং পতংকে আছে। আৰু নাৰী, তাইৰ কি হাজবেণ্ড নাই নেকি? তাইৰ মাতৃ নাই নেকি? তাইক যে সেই ৰাতি যে এৰি দিছে গাড়ী চলাই পেলাই ইমান ডাঙৰ ৰাস্তা এটাত
মোৰ ল'ৰাক মাৰি থৈ পেলাই গুচি গৈছিল। মোক অলপমান শান্তি নিদিলে। তাই যদি হস্পিটেলত নিলে হয় হয়তো মোৰ ল'ৰাটোক ঘূৰাই নাপালেও মই অলপ শান্তি ল'ব পাৰিলোঁ হয়। আজি 42 দিনত ভৰি দিলে। নন্দিনীয়ে মই মাতৃ, মই কেনেকৈ আছোঁ তাইৰ খবৰ নাই। মোৰ পৰিয়ালত একমাত্ৰ সিয়ে আছিল বাবা উপাৰ্জনকাৰী। দেউতাকৰো লাহে লাহে বয়স হৈ আহিছে। সি পঢ়ি পেলাইও সি গুৱাহাটী মহানগৰখন উজ্জ্বল কৰাৰ কাৰণে সি ৰাতি কাম কৰি আছিল। মই সোধোতে কৈছিল মা দিনত বহুত গাড়ী কাম কৰিব নোৱাৰি, ৰাতি কাম কৰিম দিনত কলেজ কৰিম। সেই ল'ৰাক আজি লৈ পেলাই গুচি গ'ল। মই আৰু কি ক'ম। মই হিমন্ত বিশ্ব শৰ্মা ছাৰক, তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে, মই হাতৰ অনুৰোধ জনাইছোঁ। মই প্ৰথমৰ পৰাই কৈছোঁ তেওঁ মোক উচিত বিচাৰ কৰি দিব আৰু মোৰ উচ্চ ন্যায়ালয়তো মোৰ বিশ্বাস আছে, আশ্বাস আছে তেওঁলোকে মোক ন্যায় দিব। এইখিনিয়ে মোৰ ক'ব লগা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।